যে আমি আসলতে বিশেষকৈ আদিবাসী জনগোষ্ঠীৰ কাৰণে বিগত কালছোৱাত যিমান আন্দোলন কৰাৰ জৰিয়তে আদিবাসী শান্তি চুক্তি 2022 চনৰ 15 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আৰু হোম মিনিষ্টাৰৰ কৃপাত আমাৰ এটা শান্তি চুক্তি হৈছিলে। এই শান্তি চুক্তি গঠনৰ পিছত যেটো আদিবাসী কাউন্সিলৰ যেটো প্ৰক্ৰিয়া আছিল হয়তো দেৰিকৈ হয়তো গঠন হৈছিল, কিন্তু তাত মাত্ৰ 16 জনকৈ মেম্বাৰ দিয়া হৈছিল। কিন্তু অসমৰ আদিবাসী জনগোষ্ঠীক সৰ্বাংগীন উন্নতি বা ৰাজনৈতিকভাৱে তেওঁলোকক যদি আগবাঢ়ি লৈ যোৱা হয়, অধিকাৰ যদি সাব্যস্ত কৰা হয়, তেতিয়াহ'লে 16 জনত সম্ভৱ নহয়। সেই হেতুকে আমি চিন্তা কৰিছোঁ বা আমাৰ চৰকাৰৰ পৰা দাবী আছে যে অসম জুৰি আদিবাসী কাউন্সিলত যে 45 মেম্বাৰ শীঘ্ৰে কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ। লগতে আমাৰ 8টাকৈ গোটৰ 5টাকৈ সংগঠন বিৰছা কামাণ্ডো ফ'ৰ্চ, আল্লা কবৰা বিৰছা এনেকৈ 5টাকৈ সংগঠন 8টাকৈ গোট আছিল। 8টাকৈ গোটৰ প্ৰায় 3000ৰো অধিক ল'ৰা আমাৰ এডিশ্যনেল ল'ৰা বৰ্তমানৰ লৈ আছে, তেওঁলোকক ৰিহেবিলিটেশ্যন পোৱা নাই। তো ৰিহেবিলিটেশ্যনৰ ক্ষেত্ৰত চৰকাৰৰ লগত বহুবাৰ আলোচনা বিলোচনাত আমি বহিছিলোঁ, কিন্তু কোনো ৰিজাল্ট আজিৰ ডেটলৈকে ওলোৱা নাই। আমি ADGP মহোদয়ক বাৰে বাৰে ৰিকুৱেষ্ট কৰিছিলোঁ, তেওঁলোকে কৈছে যে অৰ্ডাৰ দিলে CM অৰ্ডাৰ দিলেহে আমি কৰিব পাৰিম। গতিকে মুখ্যমন্ত্ৰীক যোৱা আমাৰ 28 তাৰিখত MP ইলেকশ্যনৰ আগে আগে আমি লগ পাইছিলোঁ, তেওঁক আমি জনাইছিলোঁ। তেওঁ তেতিয়া কৈছিল যে এডিশ্যনেল ল'ৰা শীঘ্ৰে ৰিহেবিলিটেশ্যন কৰা হ'ব। আৰু তাত আমি MP ইলেকশ্যনৰ আগত এটা মিটিং কৰিছিলোঁ, তাত অশোক সিংঘল ছাৰ নিজে আছিলে। তাত কৈছিল উইদিন 15 দিনৰ ভিতৰত পুলিচ ভেৰিফিকেশ্যন আৰম্ভ হ'ব আৰু 6 মাহ ভিতৰত আমাৰ যিমান ল'ৰা আছে সমস্যাৰ সমাধান তাত তেওঁলোকক পুনৰ্স্থাপনৰ তেওঁলোকক টকা দিয়া হ'ব। কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা নাই। গতিকে আমাৰ ল'ৰাবিলাক আজি হয়তো বিপদত পৰিছে, তেওঁলোকে অস্ত্ৰ এৰি পেলাই তেওঁলোকে ঘৰত কাম কৰিব পাৰিছে নে তেওঁলোকে সংগ্ৰাম কৰিব পাৰিছে, এনেকুৱা অৱস্থাত আছে। তেওঁলোকৰ পৰিয়ালত তেওঁলোকে আজি 27 বছৰ সংগ্ৰাম কৰাৰ পিছত তেওঁলোকে ৰাস্তাত মানে কোৰ মাৰিবও নোৱাৰা হৈছে। গতিকে এটা আশা আছিল, তেওঁলোকে চৰকাৰে যদি এটা আৰ্থিক সহায় যেটো আছিলে, যেনেকৈ 4 লাখ টকা আছিল, এই 4 লাখ টকাটো পোৱাৰ পিছত তেওঁলোকে হয়তো বিভিন্ন ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায় কৰি হয়তো তেওঁলোকৰ পৰিয়ালক পোহপাল দিব, কিন্তু সেইটো আজি দেখা নগ'ল। আজি আমি যিমান ল'ৰাখিনিয়ে প্ৰাক্তনৰ সদস্যবিলাক আছে আমাৰ এডিশ্যনেল ল'ৰাখিনি, সেই এডিশ্যনেল ল'ৰাখিনিক কি কাৰণত চৰকাৰে আমাক সহায় দিব পৰা নাই, কি কেনেকুৱা প্ৰব্লেম আছে যে তেওঁলোকে সমস্যাৰ সমাধান কৰিব পৰা নাই, সেইটোৰ কাৰণে কিন্তু আমি যথেষ্ট দুখ প্ৰকাশ কৰিছোঁ। আৰু দ্বিতীয় কথাটো হ'ল কি, আদিবাসী জনগোষ্ঠীক বাৰে বাৰে চৰকাৰে আশা দিয়ে কিন্তু নকৰে। যোৱা MP ইলেকশ্যনত আগতে কৈছিল যে আপোনালোকৰ প্ৰায় সমস্যা, অৰ্থাৎ যেনেকৈ টি গাৰ্ডেনৰ মাটিৰ পাট্টা তেওঁলোকে ডিক্লেয়াৰ কৰে, ঠিক মিডিয়াত ঠিকেই কয়, কিন্তু তেওঁলোকে মাটিৰ পাট্টা ক্ষেত্ৰত কোনো ধৰণৰ এতিয়ালৈকে ব্যৱস্থা নাই। বনা অঞ্চলত 2006ৰ বন অধিকাৰ আইনৰ মতে তেওঁলোকে বনত যিবিলাক বসবাস কৰি আছে তেওঁলোকৰ মাটিৰ পাট্টা দিব লাগিছিল, কিন্তু আদিবাসী জনগোষ্ঠীৰ অসমত কোনো জেগাত পৰা নাই। হয়তো ক'ৰবাত বড়ো জনগোষ্ঠী হয়তো পাব পাৰে, কিন্তু আদিবাসী জনগোষ্ঠীক এতিয়ালৈকে পাট্টা দিয়া হোৱা নাই। গতিকে আইনখনতো সকলোৰ কাৰণে সমান আছিল। গতিকে বন অধিকাৰ আইনত 2006ৰ অধীনত আজি বনৰ যিবিলাক বনত বসবাস কৰি আছিলে, এনকাৰেজমেণ্ট আছিলে, তেওঁলোকক মাটিৰ পাট্টা দিব লাগিছিলে। কিন্তু আমি ইমান এটা 27 বছৰ সংগ্ৰাম কৰাৰ পিছত একৰ্ড কৰাৰ পিছত এইটো চৰকাৰে একৰ্ড কৰি কি ভেক ভাওনা আৰম্ভ কৰিছে নেকি? চৰকাৰে অসম চৰকাৰে কি আমাক ঠগিব বিচাৰিছে নেকি? আজি আদিবাসী কাউন্সিলত 16 জনকৈ মেম্বাৰ দিছে, কিন্তু তেওঁলোকে 16 জন মেম্বাৰ দিয়াৰ পিছত তেওঁলোকৰ যেটো ফাণ্ড আছিল, যেটো ইয়াৰলি পাৰ এনাম আছিল 200 কোটি টকা, 1000 কোটি টকাৰ পৰা পাৰ এনাম আছিল 200 কোটি টকা, কিন্তু 2022 চনৰ পৰা 2024 চনৰ উকলি যাবলৈ প্ৰায় হ'ল, কিন্তু আজিলৈকে ফাণ্ড ৰিলিজ হোৱা নাই। তেওঁলোকে উইদিন 1 মান্থৰ পিছত কাউন্সিলত 45 মেম্বাৰ গঠন কৰাৰ কথা আছিল, কিন্তু 45ও নহ'ল। গতিকে আমি বাৰে বাৰে চৰকাৰৰ লগত আলোচনাত মিলি থওঁ, কিন্তু বাৰে বাৰে হয়তো আশা দিয়ে, কিন্তু তাৰে না ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ কাৰ্যকাৰী কৰা দেখা নগ'ল। কিন্তু সেইকাৰণে আজি আমি প্ৰাক্তন সদস্যত আমি মিলি থৈছিলোঁ, আলোচনাত এটা মিলি থৈছিলোঁ। আমাৰ আজিৰ সভাত সিদ্ধান্ত হ'ল যে আমি গোটেই অসম জুৰি বিভিন্ন দল সংগঠনৰ লগত আলোচনা বিলোচনা ইতিমধ্যে চলিছে। অসম জুৰি আমাৰ প্ৰেছ মিটৰ লগতে মিটিং চলিব, আৰু তাত কিন্তু আমি এটা সিদ্ধান্ত আজিৰ মিটিঙত সভাত আলোচনা হৈছে যে আমি যদি আগন্তুক যিটো বাই ইলেকশ্যন আছে, এই বাই ইলেকশ্যনৰ আগে আগে যদি আমাৰ এডিশ্যনেলৰ সমস্যা সমাধান নকৰে, তেনেহ'লে কিন্তু আমি বিশেষকৈ চিডলি সমষ্টি আৰু বিহালী সমষ্টিত কিন্তু পৰোক্ষভাৱে আমাৰ ল'ৰাখিনিয়ে কিন্তু BJP চৰকাৰক হৰুৱাৰ কাৰণে প্ৰস্তুতি চলাম। আৰু আমি সকীয়াই দিব বিচাৰিছোঁ যে আমাৰ সশস্ত্ৰ বাহিনীৰ সদস্যবিলাক অস্ত্ৰহে এৰিছে, আমি কিন্তু এতিয়াও অস্ত্ৰ চলোৱা কিন্তু বাদ দিয়া নাই বা পাহৰি যোৱা নাই। কিন্তু চৰকাৰে যদি হেতালি যদি খেলে আমাৰ কাৰণে,
কিন্তু আমাৰ ল'ৰা কিন্তু যিবিলাক 3000ৰ অধিক যদি ল'ৰাখিনি যদি আজি তেওঁলোকে বিমূৰত যেনেকৈ পৰিছে তেওঁলোকে কিন্তু বিকল্প চিন্তা কৰে বা পুনৰ সশস্ত্ৰ সংগ্ৰাম কৰে কিন্তু তেনে ক্ষেত্ৰত আমি যিসকল এডিশ্যনেল ল'ৰাৰ বাদে যিসকল আমি টকা পাইছোঁ তেওঁলোকে কিন্তু দায়ী আমি নহয় তেওঁলোকে সেইটো হ'ব দায়ী আজিৰ ল'ৰাখিনিত যথেষ্ট আমাক হেঁচা দিছে যে আপোনালোকে যদি চৰকাৰৰ পৰা যদি আমাক 4 লাখ টকা আনি দিব নোৱাৰে আপোনালোকে যদি ৰিহেবিলিটেশ্যনৰ কাম যদি আগুৱাব নোৱাৰে তেতিয়াহ'লে আপোনালোকে কওক যিকোনো মুহূৰ্তত আমি কিন্তু সশস্ত্ৰ সংগ্ৰাম কৰিম বুলি তেওঁলোকে বাৰে বাৰে আমাক সকিয়নি দিছে গতিকে মই চৰকাৰক আহ্বান জনাওঁ যে আমাৰ হাতৰ পৰা কিন্তু ল'ৰা ওলাই যাবলৈ চেষ্টা কৰিছে বা ল'ৰা ওলাই যাবলৈ প্ৰয়াস কৰিছে গতিকে আমি বেছিদিন ধৰি ৰাখিব নোৱাৰোঁ তেওঁলোকে কিন্তু অসমত আৰু বৃহত্তম সশস্ত্ৰ সংগ্ৰাম গঢ়ি তুলিব পাৰে গতিকে চৰকাৰে যদি শান্তি বিচাৰে চৰকাৰে যদি আদিবাসী জনগোষ্ঠীৰ উন্নয়ন বিচাৰে তেতিয়াহ'লে কিন্তু আদিবাসী সমস্যা বা এক্স মিলিটনৰ সমস্যা বা যিবিলাক আমাৰ প্ৰাক্তন সদস্য আছে তেওঁলোকৰ সমস্যা শীঘ্ৰে সমাধান কৰা আমাৰ আজি আচলতে যিবিলাক এডিশ্যনেল ল'ৰাক মাতিছিলোঁ আমি চিৰাং মাতিছিলোঁ কোকৰাঝাৰ মাতিছিলোঁ বাস্কা আছিলে ধৌৰী আছিলে আমি সকলো ল'ৰাক মাতা নাই আচলতে তেওঁলোকৰ হাতত টকা পইচা যথেষ্ট অভাৱ আছে গতিকে 10-12জনকৈ মাতিছিলোঁ কিন্তু 4টা ডিষ্ট্ৰিক্টত প্ৰায় 150ৰো অধিক ল'ৰা জমা হৈছে আজি দেখা যায় চৰকাৰে সহযোগ মানে বৰ্তমান ডেটলৈকে সেইটোৱে হৈছে যে আমি চাইলেণ্ট হৈছোঁ আমি অস্ত্ৰ এৰি দিছোঁ মানে চৰকাৰে মানে তেওঁলোকে আৰু মানে বাঘে যেনেকৈ বুঢ়া হৈ গৈছে একো কৰিব নোৱাৰে তেনেকৈ ভাবিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 70990173